দুর্ঘটনার বিষয়ে কি খবর? দুর্ঘটনার বিষয়ে আমি জানিব পাৰিলো যে আজি পুৱা 10টাৰ পিছত আর কি অনুমান 10টা 10:30 মিনিট এনেকুৱা হ'ব নেকি শুনামতে আর কি এই ময়না বাজাৰ পাৰ হৈ আহি ধুবুৰী অভিমুখে চিৰাৰ মিল যে আছে তাতে বোলে এখন বাইক দুৰ্ঘটনা হয়। বাইক দুৰ্ঘটনা এই ল'ৰাজন অলপ অসুস্থ হয়, তাৰপিছত ধুবুৰী মডেল হস্পিটেললৈ লৈ যায়, তাতে তেখেতৰ মৃত্যু হয়। ল'ৰাজনৰ নাম কি? নামটো মই ক'ব নোৱাৰো। আৰিফ আব্দুল্লাহ, তেওঁৰ দেউতাকৰ নাম আব্দুল হাব আৰু এই ঠাইখনৰ নাম নাঙাঘাটা পাৰ্ট 1। আসলে কবলগীয়া কোনো ভাষা নাই। দুর্ঘটনা তো দুর্ঘটনাই, যেনে ধৰণৰ দুৰ্ঘটনা হ'ল খুবেই মৰ্মাহত। এনেকুৱা ল'ৰা আমাৰ মাজৰ পৰা হেৰাই যোৱা মানে এটা দেশৰ সম্পদ হেৰাই যোৱা, আমি খুবেই মৰ্মাহত হৈছোঁ। আমি যেতিয়া ৰাস্তাতে গৈ আছোঁ, আমাৰ সন্মুখতে এক্সিডেণ্টটো হ'ল। কেনেকৈ যে হ'ল, আসলে ওপৰলাই যদি নাৰাখে আৰু ৰাখিব আৰু মানুহ নাই। আসলে ভাগ্য এনেকুৱা আছিল। এক্সিডেণ্ট এইটো আৰু আমাৰ এইটো টাৰ্ণিং আছিল, এইফালৰ পৰা আহি আছিল। একচুৱেলি এইফালৰ পৰা অভাৰটেকো কৰা নাই, এইফালৰ পৰা গাড়ী গৈছিল। আসলে সিহঁতে অলপ স্পীডো আছিল আৰু এইফালৰ গাড়ীটো অলপ স্পীড আছিল, সেইকাৰণে ডাইৰেক্ট আহি গ'ল টাৰ্ণিংটো আৰু ৰাখিব নোৱাৰিলে। আৰু এই ডাঙৰ গাড়ীটো ডাঙৰ গাড়ীটোৰ সন্মুখৰ পৰা এৰাই যাওঁতে এক্সিডেণ্টটো হৈ গ'ল। দুর্ঘটনার বিষয়ে কি খবর? দুর্ঘটনার বিষয়ে আমি জানিব পাৰিলো যে আজি পুৱা 10টাৰ পিছত আর কি অনুমান 10টা 10:30 মিনিট এনেকুৱা হ'ব নেকি শুনামতে আর কি এই ময়না বাজাৰ পাৰ হৈ আহি ধুবুৰী অভিমুখে চিৰাৰ মিল যে আছে তাতে বোলে এখন বাইক দুৰ্ঘটনা হয়। বাইক দুৰ্ঘটনা এই ল'ৰাজন অলপ অসুস্থ হয়, তাৰপিছত ধুবুৰী মডেল হস্পিটেললৈ লৈ যায়, তাতে তেখেতৰ মৃত্যু হয়। ল'ৰাজনৰ নাম কি? নামটো মই ক'ব নোৱাৰো। আৰিফ আব্দুল্লাহ, তেওঁৰ দেউতাকৰ নাম আব্দুল হাব আৰু এই ঠাইখনৰ নাম নাঙাঘাটা পাৰ্ট 1। আসলে কবলগীয়া কোনো ভাষা নাই। দুর্ঘটনা তো দুর্ঘটনাই, যেনে ধৰণৰ দুৰ্ঘটনা হ'ল খুবেই মৰ্মাহত। এনেকুৱা ল'ৰা আমাৰ মাজৰ পৰা হেৰাই যোৱা মানে এটা দেশৰ সম্পদ হেৰাই যোৱা, আমি খুবেই মৰ্মাহত হৈছোঁ। আমি যেতিয়া ৰাস্তাতে গৈ আছোঁ, আমাৰ সন্মুখতে এক্সিডেণ্টটো হ'ল। কেনেকৈ যে হ'ল, আসলে ওপৰলাই যদি নাৰাখে আৰু ৰাখিব আৰু মানুহ নাই। আসলে ভাগ্য এনেকুৱা আছিল। এক্সিডেণ্ট এইটো আৰু আমাৰ এইটো টাৰ্ণিং আছিল, এইফালৰ পৰা আহি আছিল। একচুৱেলি এইফালৰ পৰা অভাৰটেকো কৰা নাই, এইফালৰ পৰা গাড়ী গৈছিল। আসলে সিহঁতে অলপ স্পীডো আছিল আৰু এইফালৰ গাড়ীটো অলপ স্পীড আছিল, সেইকাৰণে ডাইৰেক্ট আহি গ'ল টাৰ্ণিংটো আৰু ৰাখিব নোৱাৰিলে। আৰু এই ডাঙৰ গাড়ীটোৰ সন্মুখৰ পৰা এৰাই যাওঁতে এক্সিডেণ্টটো হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।